মই যিমানখিনি জানো ছাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছে মানে আপুনি সাফাই কেলে গাই আছে তেখেতে সাফাইটো কেলে গাই আছে আপুনি বহক তেখেতে জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত যে এজন বিধায়ক এজন মন্ত্ৰী বা এজন সাংসদ বা যিকোনো এজন প্ৰত্যেকী যাৰ মানে একচুৱেলি থ্ৰেট আছে বা যাক PSO দিয়া হয় যাক পুলিচ দিয়া হয় সিকিউৰিটি দিয়া হয় গতিকে তেনেকুৱা বা এজন সাধাৰণ মানুহ হ'ল সাধাৰণ নাগৰিক হ'ল তাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্ব অসম চৰকাৰৰ আৰু অসম চৰকাৰে এইটোত কম্প্ৰমাইজ নকৰে কেতিয়াও কম্প্ৰমাইজ নকৰে গতিকে ঠিক আছে থ্যাংক ইউ মুখ্যমন্ত্ৰী ডাঙৰীয়া এইটো স্পষ্ট কথা যে মানুহৰ জীৱন আৰু সম্পত্তিক লৈ কেতিয়াও চৰকাৰে কম্প্ৰমাইজ নকৰে আপোনালোকে এনে ডায়লগ মাৰিলে নহব প্লিজ অখিল গগৈ ডাঙৰীয়া অধ্যক্ষ মহোদয় পিজি হাজৰিকা ডাঙৰীয়া কিবা ক'ব তেখেতে ক'বলৈ দিয়ক আগতে অধ্যক্ষ ডাঙৰীয়া ক'বলৈ দিয়ক ক'বলৈ দিয়ক কিবা ইনফৰমেশ্যন দিব খুজিছে হাউচক জনাব খুজিছে অধ্যক্ষ ডাঙৰীয়া আমি ৰকিবুল হুছেইনৰ ওপৰত মন্ত্ৰীক ক'বলৈ দিয়ক গৰিহণা মন্ত্ৰীয়ে কৈ আছে প্লিজ অনাৰেবল কংগ্ৰেছ চৰকাৰ 2001 অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ অনাৰেবল মিনিষ্টাৰ প্লিজ মন্ত্ৰীয়ে উত্তৰ দিব মন্ত্ৰী কওক অনাৰেবল মিনিষ্টাৰ মাইক লৈ লওক প্লিজ এই আৰু মেটাৰটো অহা নাই আজি ৰকিবুল হুছেইনৰ মেটাৰটো আহিছে প্লিজ ছাৰ মই এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই প্লিজ আমাৰ 0 আৱাৰ আছে এনেকুৱা হৈ থাকিলে 0 আৱাৰ সব গুচি যাব টাইমটো ছাৰ মই কথা ক'ব লগা মই ছাৰ কথা এটা এড কৰিব খুজিছো প্লিজ অনাৰেবল মেম্বাৰ মিনিষ্টাৰ কৈ আছে মিনিষ্টাৰে কৈ আছে আৰু কি হ'ল অনাৰেবল মিনিষ্টাৰ কৈ আছে প্লিজ আকৌ হাত মিল হৈ যাব ভিতৰত মই কথা এটা মাত্ৰ এড কৰিব খুজিছো মই উত্তৰ দিব খোজা নাই উত্তৰ মাননীয় পাৰ্লিমেণ্টাৰী এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ মন্ত্ৰী ডাঙৰীয়াই দিছে ছাৰ তেখেত এই গোটেই কেছটোত চিৰিয়াছ নাছিলে ছাৰ গোটেই ঘটনাটো হৈছিলে ৰূপহী থানাৰ পৰা নগাঁৱলৈ ঘূৰি আহিলে 24 ঘণ্টাৰ পাছত নগাঁও সদৰ থানাত তেখেতে কেছ দিলে মই যিমানখিনি জানো ছাৰ নগাঁও সদৰ থানাত তেখেতক কোৱা আপুনি সাফাই কেলে গাই আছে অখিল গগৈ আপুনি বোলে অখিল গগৈ বহক কংগ্ৰেছে মানে আপুনি সাফাই কেলে গাই আছে তেখেতে সাফাইটো কেলে গাই আছে আপুনি বহক তেখেতে জড়িত নেকি আপুনি বহক আরে মন্ত্ৰীয়ে জবাব দিব মন্ত্ৰীয়ে জবাব ঘটনাটো তেখেত দিয়ে আছে সাফাই আপুনি বহক এই সাফাই কেলে দিয়ে অখিল গগৈ ডাঙৰীয়া প্লিজ অখিল গগৈ ৰেকৰ্ডত নাযাব অকল মন্ত্ৰী যাব তাৰ পাছত তেখেতটো এইটো বিভাগৰ মন্ত্ৰী নহয় প্লিজ এইটো বিভাগৰটো মন্ত্ৰী নহয় পাৰিলে ময়ো ক'ব পাৰিম আরে অথৰাইজ দিলে সবে পাৰে বহক না অধ্যক্ষ মহোদয় প্লিজ কৰা আছে সম্মানীয় তেওঁ নিজে লগাই মৰাইছে তাৰমানে এই বিষয়ে অলৰেডি সিদিনাও আলোচনা কৰিছে চৰকাৰে ষ্টেটমেণ্ট দিলে আজি এজন টেকিঙৰ বিষয়ে জনাইছে মই তাৰ কাৰণে এজন কৰি আলোচনা কৰাৰ মানে কিবাটো আজি দিব নোৱাৰো কাৰণ আমাৰ ৰুল 50 ডিছকাছন আছে সেইকাৰণে সভাস্থগিত প্ৰস্তাৱৰ জাননীখন আগ্ৰহ কৰা হৈছে শাস্তি দিব একো কথাই কোৱা নাই আৰক্ষীৰ প্ৰতি তদন্ত হ'ব এইবিলাকো কোৱা নাই গ্ৰেপ্তাৰ কৰিব আৰক্ষী বিষয়াৰ ওপৰত কাণত লৈ ফালে কৰক অসমীয়া খবৰত 2011 চনৰ পাছত জন্ম হোৱা সকলৰ নাম নাই আয়ুষ্মান কাৰ্ডৰ সুবিধা লোৱাৰ ক্ষেত্ৰতো ব্যৰ্থ আমি মন্ত্ৰী ৰিপ্লাই ৰেচন কাৰ্ড এনেকে সাংসদ এজনক উত্তৰ দিলে নহব এতিয়া স্যাৰ দোষীৰ ওপৰত শাস্তি দিব স্পেচিফিকেলি ক'ব লাগে এইটো ক'ব লাগে যিসকলক কেতিয়াৰ ভিতৰত শাস্তি হ'ব চৰকাৰে ক'ব লাগে ছাৰ নামানো আমি এইটো কথা ছাৰ
অধ্যক্ষ মহোদয় 24 ঘণ্টালৈকে তেওঁলোকে ৰিপ্লাই দিলে এজাহাৰ দিলে 20 ঘণ্টা আলোচনা কৰিব পাৰিম মেডিকেল নটিচ দিয়ক আমি আলোচনা কৰিব পাৰিম এডজৰ্ণমেণ্ট মোচনটো নহ'ব 60 লাখতকৈ বেছি আমাৰ অসমৰ ল'ৰা ছোৱালীৰ নাম এতিয়ালৈকে লোকপিয়লত সোমা নাই আৰু সেই 60 লাখ সকলৰ নাম কেতিয়া সোমাব চৰকাৰে এইটো ব্যৱস্থা কৰিব লাগে আৰু আচল কথাটো হৈছে তেওঁলোকৰ যিহেতু লোকপিয়লৰ নাম নাথাকে তেনেহ'লে তেওঁলোকে ৰেচন কাৰ্ড নোহোৱাৰ ফলত আয়ুষ্মান ভাৰত আৰু খাদ্য আৰু অসামৰিক যোগানৰ পৰা চাউল নাপাব তাৰ বাবে আমাৰ যদিও আমাৰ অসম চৰকাৰ নহয় কেন্দ্ৰীয় চৰকাৰ হয় তথাপি যে তেওঁলোকক অন্তত যে লোকপিয়ল ব্যৱস্থা কৰি সেই 60 লাখ লোকসকলকো আয়ুষ্মান ভাৰত আয়ুষ্মান কাৰ্ড ৰেচন কাৰ্ড সুবিধা দিব লাগে এই কথাটোৱে মই অৰ্চন কৰিছো কাৰণ বৰ্তমান অসমৰ লোকপিয়লৰ মতে 3 কোটিতকৈ বেছি মানে কি কয় জনভৰ্তি হৈছে আৰু তেওঁলোকৰ বাবে এতিয়া লোকপিয়ল ঘূৰি ৰেচন কাৰ্ড সুবিধা দিব লাগে ধন্যবাদ ধন্যবাদ অনাৰেবল মিনিষ্টাৰ ৰিপ্লাই প্লিজ অনাৰেবল মিনিষ্টাৰ ফুড এণ্ড চিভিল সাপ্লাই